নমস্কাৰ সকলকে স্বাগতম জনাই ষ্টুডিঅত মই জাহ্নবী মহানগৰীত পুনৰ সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা আৰু এই ভয়ংকৰ ভূমিস্খলনত অষ্টম শ্ৰেণীৰ এগৰাকী ছাত্ৰই কৰুণভাৱে মৃত্যুক সাবটি লৈছে সাহিল হুছেইন নামৰ এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰই হুৱাপাতিতে মৃত্যুক সাবটি লয় যেহেতু এই ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে মহানগৰীত আৰু পুনৰবাৰ মহানগৰীতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে ইয়াৰ পূৰ্বেও কিছুদিন পূৰ্বে ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছিল আৰু এবাৰ পুনৰ মহানগৰীতে ভয়ংকৰ ভূমিস্খলন সংঘটিত হোৱা বুলি জানিব পৰা গৈছে অষ্টম শ্ৰেণীৰ ছাত্ৰ সাহিল হুছেইনে হুকাবভাৱে মৃত্যুক সাবটি লয় এই ভয়ংকৰ ভূমিস্খলনৰ ঘটনা হুৱাপাতিতে প্ৰাণ যায় কটন কলেজিয়েটৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ সাহিল হুছেইনৰ গাৰ্ডৱাল খহি মৃত্যু হয় সাহিল হুছেইন নামৰ অষ্টম শ্ৰেণীৰ ছাত্ৰজনৰ কথমপি ৰক্ষা পৰে ঘৰৰ আন চাৰি সদস্য যদিও আন চাৰি সদস্য ৰক্ষা পৰিছে কিন্তু সাহিল হুছেইনে মৃত্যুক সাবটি লয় 4 মাহ পূৰ্বে আহিছিল কটাবাৰী নিজৰা পাৰলৈ পৰিয়ালটো আৰু 4 মাহ পূৰ্বে কটাবাৰী নিজৰা পাৰলৈ পৰিয়ালটো আহিছিল কিন্তু ইয়াৰ মাজতে সংঘটিত হৈছে ঘটনা কটাবাৰীৰ নিজৰা পাৰত সংঘটিত হয় এই ভয়ংকৰ ঘটনা আৰু মহানগৰীত পুনৰ এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে আৰু এই ভয়ংকৰ ভূমিস্খলনৰ ফলত এগৰাকী ছাত্ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ সাহিল হুছেইনে কৰুণভাৱে মৃত্যুক সাবটি লোৱা বুলি জানিব পৰা গৈছে গাৰ্ডৱাল খহি এইদৰে মৃত্যুক সাবটি লয় শুই আছিল ছাত্ৰজন আৰু হুৱাপাতিতে মৃত্যুক সাবটি লয় ছাত্ৰজনে যদিও ভয়ংকৰ ভূমিস্খলনৰ ঘটনাত ঘৰৰ আন 4জন সদস্য কোনোমতে ৰক্ষা পৰিছে কিন্তু অষ্টম শ্ৰেণীৰ ছাত্ৰ সাহিল হুছেইনে মৃত্যুক সাবটি লয় এইদৰে গাৰ্ডৱাল খহি পৰে ঘৰৰ ওপৰত যাৰ ফলত এইদৰে মৃত্যুক সাবটি লয় ছাত্ৰজনে ঘটনাক কেন্দ্ৰ কৰি এতিয়া হাহাকাৰ পৰিস্থিতি সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে কটন কলেজিয়েটৰ ছাত্ৰ আছিল আৰু কটন কলেজিয়েটৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ সাহিল হুছেইনে কৰুণভাৱে মৃত্যুক সাবটি লৈছে 4 মাহ পূৰ্বে কটাবাৰী নিজৰা পাৰলৈ আহিছিল পৰিয়ালটো বসবাস কৰিবলৈ আৰু 4 মাহ পূৰ্বে বসবাস কৰিবলৈ কটাবাৰী নিজৰা পাৰলৈ অহা এই পৰিয়ালটোৱে নিশ্চয়কৈ কল্পনাও কৰা নাছিল যে এনে এক পৰিস্থিতিৰ তেওঁলোক সন্মুখীন হ'ব লাগিব আৰু দুৰ্ভাগ্যবশতঃ সংঘটিত হোৱা এই ভয়ংকৰ ভূমিস্খলনত অষ্টম শ্ৰেণীৰ ছাত্ৰ সাহিল হুছেইনে কৰুণভাৱে মৃত্যুক সাবটি লয় হুৱাপাতিত আছিল ছাত্ৰজন আৰু হুৱাপাতিতে গাৰ্ডৱাল খহি পৰাৰ ফলত মৃত্যুক সাবটি লয় এই সাহিল হুছেইন নামৰ ছাত্ৰজনে কটন কলেজিয়েটত অধ্যয়নৰত আছিল এই সাহিল হুছেইন নামৰ অষ্টম শ্ৰেণীৰ ছাত্ৰগৰাকী ইফালে ঘৰৰ আন 4জন সদস্য কোনোমতে ৰক্ষা পৰিছে এই ভয়ংকৰ ভূমিস্খলন ঘটনাৰ পৰা ইয়াৰ পূৰ্বেও মহানগৰীত এইদৰে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা হোৱা দেখিবলৈ পোৱা গৈছিল কিছুদিন পূৰ্বে মহানগৰীত সংঘটিত হোৱা ভয়ংকৰ ভূমিস্খলনৰ ঘটনাত এটি শিশুৱে কণমানি শিশু এতিয়া মৃত্যুক সাবটি লৈছিল খেলি থকা অৱস্থাত নিজৰ কুকুৰটোৰ সৈতে খেলি থকা অৱস্থাত কণমানি শিশুটিয়ে মৃত্যুক সাবটি লোৱা বুলি জানিব পৰা গৈছিল আৰু সেই একে অনুৰূপ ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু এইবাৰ মহানগৰীৰ কটাবাৰীৰ নিজৰা পাৰত সংঘটিত হৈছে এই ভয়ংকৰ ভূমিস্খলনৰ ঘটনা য'ত কটন কলেজিয়েটৰ এই অষ্টম শ্ৰেণীৰ ছাত্ৰ সাহিল হুছেইনে কৰুণভাৱে মৃত্যুক সাবটি লয় হুৱাপাতিতে মৃত্যুক সাবটি লৈছে গাৰ্ডৱাল খহি পৰাৰ ফলত এইদৰে মৃত্যুক সাবটি লয় ছাত্ৰজনে যিহেতু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া এইদৰে ধুমুহা তাণ্ডৱ অব্যাহত থকা দেখিবলৈ পোৱা গৈছে আৰু বিগত কেইবাদিনৰ পৰা যি নেৰানেপেৰা বৰষুণ বা যি ধুমুহাৰ তাণ্ডৱ তাৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া এনেধৰণৰ ভয়ংকৰ ভূমিস্খলনৰ ঘটনা বানপানী এনেধৰণৰ যি প্ৰাকৃতিক দুৰ্যোগ সেই প্ৰাকৃতিক দুৰ্যোগ এইদৰে সঘনাই হোৱা বা ভূমিকম্প এনেধৰণৰ প্ৰাকৃতিক দুৰ্যোগ সঘনাই হোৱা দেখিবলৈ পোৱা গৈছে আৰু এই ভূমিকম্প ভূমিস্খলন বা এনেধৰণৰ বানপানী যিসমূহ প্ৰাকৃতিক দুৰ্যোগ এই দুৰ্যোগৰ ফলত এতিয়া এইদৰে কৰুণভাৱে মৃত্যুক সাবটি ল'বলগীয়া হৈছে শিশুৱে আৰু যিহেতু মহানগৰত সংঘটিত হোৱা ভয়ংকৰ ভূমিস্খলনত কিছুদিন পূৰ্বে এটি শিশুৱেও কৰুণভাৱে মৃত্যুক সাবটি লৈছিল 2.5 বছৰীয়া এটি কণমানি শিশুৱে কৰুণভাৱে মৃত্যুক সাবটি লৈছিল আৰু সেই অনুৰূপ ঘটনা পুনৰ সংঘটিত হৈছে মহানগৰীত আৰু এইবাৰ মহানগৰীৰ কটাবাৰী নিজৰা পাৰত সংঘটিত হোৱা এই ভয়ংকৰ ভূমিস্খলনত অষ্টম শ্ৰেণীৰ এগৰাকী ছাত্ৰ সাহিল হুছেইন নামৰ এগৰাকী ছাত্ৰই মৃত্যুক সাবটি লয় গাৰ্ডৱাল খহি পৰে আৰু হুৱাপাতিত থকা অৱস্থাত গাৰ্ডৱাল খহি পৰাৰ ফলতে কৰুণভাৱে মৃত্যুক সাবটি লয় অষ্টম শ্ৰেণীৰ ছাত্ৰ সাহিল হুছেইনে ইফালে ঘৰত যিহেতু আন সদস্যও আছিল আৰু আন 4জন সদস্য কিন্তু কোনোমতে ৰক্ষা পৰিছে যদিও আন সদস্যসকল ৰক্ষা পৰিছে কিন্তু সাহিল হুছেইনে কৰুণভাৱে মৃত্যুক সাবটি লয় যিহেতু এই স্থানত বসতি কৰিবলৈ 4 মাহ পূৰ্বে আহিছিল পৰিয়ালটো আৰু 4 মাহ পূৰ্বে এই স্থানত বসতি কৰিবলৈ অহা পৰিয়ালটোৰ লগত যে এনেধৰণৰ ভয়ংকৰ ঘটনা সংঘটিত হ'ব বা এক শোকাবহ ঘটনা সংঘটিত হ'ব সেই বিষয়ে নিশ্চয়কৈ পৰিয়ালটোৱে কেতিয়াও কল্পনা কৰা নাছিল কিন্তু 4 মাহ পূৰ্বে কটাবাৰীৰ নিজৰা পাৰত বসতি স্থাপন কৰিবলৈ অহা এই পৰিয়ালটোৰ সৈতে
সংঘটিত হোৱা এই ভয়ংকৰ ঘটনাত কটন কলেজিয়েটত অধ্যয়নৰত অষ্টম শ্ৰেণীৰ ছাত্ৰ সাহিল হুছেইনে কৰোণভাৱে মৃত্যু সাৱটি লয় আৰু এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া পৰিয়ালটোৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সাহিল হুছেইনৰ পৰিয়ালবৰ্গ তেওঁৰ পিতৃ মাতৃ ঘৰৰ যিসকল মানুহ আছে সকলোৰে মাজত এতিয়া কান্দোনৰ ৰোল উঠা দেখিবলৈ পোৱা গৈছে সকলোৱে এতিয়া কান্দোনত ভাগি পৰা দেখিবলৈ পোৱা গৈছে বা এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে যেহেতু পুৱাপাতিতেই প্ৰাণ যায় এই ছাত্ৰজনৰ আৰু পুৱাপাতি থকা অৱস্থাত গাৰ্ডৱাল খহি পৰে যাৰ ফলত এইদৰে কৰোণভাৱে মৃত্যু সাৱটি ল'বলগীয়া হয় সাহিল হুছেইন নামৰ এই অষ্টম শ্ৰেণীৰ ছাত্ৰজনে সাতটা বজাত আমি উঠিছিলোঁ তাৰপিছত উঠোঁতে ই কৈছে কি মই স্কুল নাযাওঁ মই অলপ শুই দিওঁ মই লোকে শুবা যদি স্কুল নোযোৱা শুই দিয়া বাবা শুই দিয়াৰ লগে মই বাহিৰত ওলাইছোঁ এই ৱালটো পৰি গৈছে দাদা ভাইটিটো শুই আছিল তাৰমানে অঁ তাৰপিছত লগৰ মেডিকেল লৈ গ'ল নে মেডিকেল লৈ গৈছে তাৰপিছত GMCত আছে হয় পষ্টমৰ্টেম বেলেগ কৰিব এতিয়ালৈ আহি পোৱা নাই নাই এনে ল'ৰাজনৰ নাম ভাইটি সাহিল হুছেইন বয়স 12 বছৰ বাপেকৰ নাম কি আছিল ল'ৰাটোৰ দিলৱাৰ হুছেইন ইয়াতে 4 মাহ হৈছে আপোনালোক নতুনকৈ আহিছে ইয়াতে অঁ ছাৰ মই শান্তিপুৰত আছিলোঁ হয়। আগত 4 মাহ হ'ল আহা ইয়াতে ইয়াতে তোমালোকে মাটি কিমান চনৰ পৰা মাটি কিনিছিলা মই মাটি লোৱা মোৰ ল'ৰাটোৰ বয়সৰে ইমান হয় মানে 12 বছৰ হ'ল কিন্তু আপোনালোক ইয়াতে নতুনকৈ আহিছে অহা নাছিলোঁ এতিয়া আহিছিলোঁ 4 মাহ হ'ল হোৱা নাই কালি 4 তাৰিখে হ'বহে ইয়াতে কোনো গাৰ্ডৱাল নাছিল গাৰ্ডৱাল আছিলে গাৰ্ডৱাল খহি পৰিছে খহি পৰা গাৰ্ডৱাল খহি পৰিলে ইয়াতে বৰষুণ কেনেকৈ দিছিল একদম খুব বহুত বৰষুণ আছিলে বহুত যদি পালো হয় মাটিত কৰি মোৰ সন্তানো ডাঙৰ আছিলে হয় নেকি আজি মোৰ 12 বছৰৰ ল'ৰা ছাৰ এটাই ল'ৰা আপোনাৰ কেইটা ল'ৰা ল'ৰা ছোৱালী কেইজন এটা ছোৱালী কোনো না মোৰ ল'ৰাটো যি পঢ়ি আছিল আজি ভৱিষ্যত ডাঙৰ হ'লেতো মোৰ ভৱিষ্যত উজ্জ্বল হ'লে হয় আজি যদি নাই মোৰ ভৱিষ্যত কিবা আছে নেকি শান্তিপুৰত ভাড়াত আছিলে আপোনালোক অঁ ভাড়াত আছিলোঁ ৰাতিপুৱা 7টা বজাত